আজি আমি শব্দৰ লগত যোগ হৈ থকা বৰ্ণবোৰৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব আৰু কিবা অসুবিধা পালে মোক নিশ্চয় জনাব, মই আপোনালোকক সহায় কৰিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এই পাঠীৰ প্ৰথমটো বৰ্ণ ফা, কফ, ৱাও, মিম। এইটো শব্দত কফ আৰু ৱাও যোগ হৈ আছে। এইটো শব্দত ফা আৰু ৱাও যোগ হৈ আছে। এইটো শব্দত ফা, মাজত কফ, শেষত লাম আছে। এইটো শব্দত প্ৰথমতে কফ, মাজত ফা আৰু শেষত লাম আছে। এইটো শব্দত দুটা বৰ্ণ সংযুক্ত হৈ আছে। প্ৰথমটো হ'ল ইয়া, শেষৰটো ফা। এইটো শব্দত দুটা বৰ্ণ যোগ হৈ আছে। প্ৰথমটো হ'ল হা আৰু দ্বিতীয়টো হ'ল মিম। এইটো শব্দত দুটা বৰ্ণ যোগ হৈ আছে। প্ৰথমটো বৰ্ণ হ'ল কাফ আৰু শেষৰটো বৰ্ণ হ'ল মিম। এইটো শব্দত দুটা বৰ্ণ যোগ হৈ আছে, লাম আৰু মিম। এইটো লাম আৰু এইটো মিম। এইটো শব্দত দুটা বৰ্ণ যোগ হৈ আছে, তা আৰু মিম। এইটো শব্দত তিনিটা বৰ্ণ যোগ হৈ আছে। প্ৰথমটো তা, দ্বিতীয়টো মিম, শেষৰটো তা। প্ৰথমটো তা, মাজৰটো মিম আৰু শেষৰটো তা। এইটো শব্দত চাৰিটা বৰ্ণ যোগ হৈ আছে। প্ৰথমটো আলিফ, দ্বিতীয়টো ইয়া, ইয়াৰ লগত আলিফ এটা লগ লাগি আছে আৰু শেষৰটো কাফ। প্ৰথমটো আলিফ, দ্বিতীয়টো ইয়া, ইয়াৰ লগত আলিফ যোগ হৈ আছে আৰু শেষৰটো কাফ। এইটো শব্দত ছয়টা বৰ্ণ যোগ হৈ আছে। প্ৰথমটো নু, দ্বিতীয়টো চিন, তাৰপিছত তা, তাৰপিছত আইন, তাৰপিছত ইয়া, তাৰপিছত নু। এইটো নু, চিন, তা, আইন, নু। নু, চিন, তা, আইন, ইয়া, নু। এইটো শব্দত ৱাও, মিমৰ লগত আলিফ যোগ হৈ আছে। ইয়া, দাল, ৰ, ইয়া, কাফ। এইটো শব্দত লাম, আইন, লাম, হা। এইটো লাম, এইটো আইন, এইটো লাম, এইটো হা। ঠিক একেদৰে এইটো শব্দত প্ৰথমতে আছে ফা, তাৰপিছত তা, তাৰপিছত নু, তাৰপিছত ফা, তাৰপিছত আইন, তাৰপিছত হা। প্ৰথমতে ফা, তাৰপিছত তা, তাৰপিছত নু, তাৰপিছত ফা, তাৰপিছত আইন, শেষত হা যোগ হৈ আছে। এইটো শব্দত প্ৰথমতে আছে মিম, তাৰপিছত চিন, তাৰপিছত তা, তাৰপিছত কফ, তাৰপিছত ইয়া, তাৰপিছত মিম। প্ৰথমতে আছে মিম, তাৰপিছত চিন, তাৰপিছত তা, তাৰপিছত কফ, তাৰপিছত
ইয়া আৰু শেষত কি আছে মিম যোগ হৈ আছে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো বুজি পাইছে। পৰৱৰ্তী ক্লাছত আমি জবৰৰ বিষয়ে আলোচনা কৰিম। আসসালামু আলাইকুম।